হেৰি আপুনি ইয়াতে ৰখি থাকিলে নহয় বহুত দেৰি হ'ব হয় হেৰি আপুনি কৈ দিয়ক নহয় হয় 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 একো চিন্তা কৰিব নালাগে ৰাতিপুৱা মই এবাৰ আহি দিম নিজৰ ঘৰ নিচিনাকৈ থাকিব ঠিক আছে বাৰু হ'ব ভাল তই ভালকৈ ৰাখিবি আকৌ হা মই গৈ থাকোঁ যাব দাদা বাইদেউ আমি গৈ থাকোঁ নেকি গৈ থাকোঁ ব'লা কি হ'ল ইমান খঙত মুখ ফুলাই বহি আছে যে আকৌ কাৰোবাৰ মুখত কিবা শুনিলে চাগে কিয় নুশুনিম মই ঘৰখন শান্তিত ৰাখিবলৈ চেষ্টা কৰোঁ যাতে গাঁৱৰ মানুহৰ আগত নাক কটা নাযায় কিন্তু এঠাই যিমান পাৰে সিমান অশান্তি কৰি ঘৰখনৰ লগতে আমাৰো সন্মানখিনি শেষ কৰিছে তাকো আপুনি অনবৰতে খং কৰি কিয় থাকে কিন্তু কি একেবাৰে সন্মানত আঘাত পোৱা কামটো কৰিলে গাঁৱৰ মানুহৰ লগত কাজিয়া কৰি ফুৰিছে তাকো সেই বিধৱাজনীৰ কাৰণে নাক কাণ কাটি শেষ কৰিছে সিমানবোৰ হৈ যোৱাৰ পিছতো তাৰ গা নলৰিল ক'ত শুনি আহিলে আপুনি এইবোৰ কথা ক'ত শুনি আহিছোঁ সেইটো ডাঙৰ কথা নহয় সি যে এইবোৰ অসভ্যালি কৰি ফুৰিছে সেইটো খাটাং সেইদিনা বোলে পবিত্ৰৰ লগতো কাজিয়া কৰিছে বেয়া ব্যৱহাৰ কৰিছে এইবোৰ চাবলৈহে মই ইয়াক পঢ়াই শুনাই ডাঙৰ দীঘল কৰিলোঁ ইমান দিনে ৰ'বচোন আপুনি আগতে অলপ শান্ত হওক কি কাৰণত কাজিয়া লাগিছে কাৰণটোতো আগতে জানি লওক একো কাৰণ নজনাকৈ তাক আপুনি এনেকৈ নক'বচোন কাৰণ লাগিলে যিয়ে নহওক আমাৰ ঘৰখনৰ বৰ্তমান পৰিস্থিতিৰ কথা গাঁৱত সকলোৱে জানে এনে অৱস্থাত কিবা সামান্য ভুল হ'লেই মানুহে আমাক আঙুলি টুৱাব গতিকে অলপ সাৱধান হৈ চলিব লাগে সি এইবোৰ কথা ককায়েক হিচাপে আপুনিওতো তাক ক'ব পাৰে যিমানেই দূৰত্ব বজাই ৰাখিব সিমানেই সম্পৰ্কবোৰৰ মাজত ফাট মেলে আৰু এনেকৈ ককায়েক আৰু ভায়েকৰ মাজত গৈ এই খাম খেয়ালিবোৰ হয় আৰু এই পবিত্ৰৰ কথা তাৰ কথা মই ভালকৈয়ে জানো গাঁৱৰ চব মানুহে জানে তাৰ কুচৰিত্ৰৰ কথা হ'ব দিয়ক মই তাক বুজাম আপুনি এতিয়া মুখ হাতখন ধুই লওক অথনিৰে পৰা কিনো খুচৰি আছে মাটিৰ কাগজ পত্ৰবিলাক থৈছিলোঁ এটা ক'তনো সোমাল বিচাৰিয়ে পোৱা নাই বুজিছেনে কিবা লাগিলে আপুনি মোকতো ক'ব পাৰে গোটেইখন খেলি মেলি কৰি পেলাইছে এইটো লওক হেই তুমিতো ইয়াৰ পৰা নি পেলাই তাত থৈছে বুলি কেনেকৈ গম পাওঁ বাৰু এই ৰাতিখন আপোনাক মাটিৰ কাগজনো কি প্ৰয়োজন হ'ল কওকচোন আছে দৰকাৰ এটা অলপ পিছত গম পাবা আৰু এতিয়া এইবোৰ খুচৰি থাকিব নালাগে আহক ভাত বাঢ়িছোঁ যোৱা মই গৈ আছোঁ তোক দেখোন এইকেইদিন ঘৰত নেদেখাই হ'লো ক'ত ঘূৰি ফুৰিছিলোঁ তই ক'তনো ঘূৰি ফুৰা দেখিলা মমিহঁতৰ ঘৰলৈহে যাওঁ আৰুতো ক'তো যোৱাই নাই পৰিস্থিতি কি হৈ আছে দেখিছোঁ গতিকে অলপ চাই চিতি চলিবি হিৰক ইয়াত কেনেকৈ ওলালহি মই ইয়াত থকা বুলি সি কেনেবাকৈ গম পাই ইয়ালৈ আহিছে নেকি নে কোনোবাই তাক কৈছে নে আন্দাজতে আহি পালে কি হ'ল কি ভাবি আছে কিবা প্ৰব্লেম হৈছে যদি ক'ব পাৰে নাই বেলেগ কথা একো নাই তেতিয়া যে মই তোমাক নীলাৰ কথাখিনি কৈছিলোঁ তাকেই ভাবি আছোঁ চৰি সোধাৰ কাৰণে বেয়া নাপাব আমি ঘৰলৈ গৈ থাকিলে ভাল হ'ব নেকি তাকে বহুত দেৰিও হ'ল ন ব'লা সি কালিৰ পৰা ফোনটো ৰিচিভ নকৰি বাৰে বাৰে কাটি কিয় দি আছে যদি
শইকীয়া বোলাজন সৰু যে হয় তেনেহ'লে সি চাগে মই ইয়ালৈ অহাৰ কিবা উমান পাইছে। গতিকে কথাটো হয়নে নহয় মই উলিয়াবলৈ ইয়াতে দিনটো থাকিব লাগিব। কাৰোবাক সুধি হ'লেও মই তাৰ ইয়াত থকাৰ কাৰণটো উলিয়াব লাগিব। চাহকাপ লৈ মই আপোনাক বিচাৰিয়ে ফুৰিছোঁ। আপুনি আকৌ বাৰাণ্ডাতে বহি আছে। বহুত বহুত ধন্যবাদ দেই বাইদেউ। আপোনাক চাগে কষ্টহে দিছোঁ। যি নহওক এনেকৈ অচিনাকি মানুহ এজনক ৰাতি থাকিবলৈ দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। আচ্ছা বাইদেউ, আপুনি যদি বেয়া নাপায় মই এটা কথা ভাবিছোঁ। মানে চাওক, এতিয়া মোৰ এই গোটেই প্ৰজেক্টটোৰ বহুত সময় আৰু আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব। তাৰ কাৰণে মই গোটেই গাঁওখনৰ বিষয়ে জনাটো খুবেই বেছি গুৰুত্বপূৰ্ণ। এতিয়া মই ভাবিছোঁ যে আজি ৰাতিটো মই ইয়াতেই থাকিম, যদিহে আপোনাৰ একো প্ৰব্লেম নহয়। নাই নাই, তেনেকুৱা কোনো একো অসুবিধা নাই। আপোনাক সহায় কৰিবলৈ পালে আমাৰ ভালহে লাগিব। তাকে মোৰ মানে গুৱাহাটীৰ পৰা অসুবিধা কৰিবলৈ মোৰ মানে অসুবিধা হৈ যায়, সেইকাৰণে মই তেনেকৈ ক'লোঁ। একো নাই দিয়ক, আপুনি ইয়াত থাকিলে ভালেই লাগিব। এনেও আমাৰ গাঁৱলৈ বাহিৰা মানুহ আহিবলৈ পালে ভালেই পায়, বাহিৰা মানুহ আহিয়ে থাকে। আচ্ছা বাইদেউ, এই আপোনাক কথা এটা সোধোঁ দেই। মানে হেৰি, এই গাঁৱৰ মানুহৰ মুখত কোনোবা এজন ট্ৰেভেল এজেঞ্চিৰ মালিকৰ বিষয়ে শুনিলোঁ। তেওঁ বোলে ইয়াতেই আছেহি। তেওঁক যদি এবাৰ লগ পাব পাৰিলোহেঁতেন নহয়, তেনেহ'লে মই মোৰ গাড়ীৰ অহা যোৱাটোৰ বিষয়ে জানিব পাৰিলোহেঁতেন, গতিকে চিনাকিটো হৈ গ'লহেঁতেন। অঁ হয়, তেওঁ বৰ ভাল মানুহ, আপুনি লগ পালে বৰ ভাল পাব। কি কথা নক'লে যে? অথনিৰ পৰা দেখোন কম কমকৈ আছে। পাছত কম দিয়া, এতিয়া ক'বলৈ মন যোৱা নাই। হ'ব, ক'ব কিন্তু আপুনি। মনত বোলে কথা লুকাই থ'ব নাপায়। শুনকচোন, আমাৰ বোলে গাঁৱত এখন ডকুমেণ্টাৰী ফিল্ম হ'ব। কোনোবা গুৱাহাটীৰ পৰা মানুহ আহিছে বোলে, কালি আমাৰ গাঁৱতে থাকিলে। তোমাক কোনে ক'লে? আৰু কালি থাকিলে মানে ক'ত থাকিলে? গাঁৱতে কাৰোবাৰ ঘৰত থাকিলে। গাঁৱতচোন সকলো মানুহে জানে। ৰ'বা নীলা, মই তোমাক কল কৰি আছোঁ। এতিয়া ইমান চিন্তা কৰি থাকি কি লাভ? মইতো তোক আগতে কৈছিলোঁ, তাক বিশ্বাস কৰা মানে আমাৰ নিজৰ কাৰণে ক্ষতি। তইহে মোৰ কথাটোত গুৰুত্ব নিদিলি। মই গুৰুত্ব নিদিয়া নহয়, দিছোঁ। কিন্তু সকলো সময়তে তাৰ মাকৰ মুখখন ভাবিহে মই মনে মনে থাকোঁ। সিহঁতৰ ঘৰখনে আমাক আগত কৰি থকা সহায়ৰ কথা ভাবিহে মই পিছ হুকি আহোঁ। নহ'লেতো কি? একো কৰিব নোৱাৰো। ইমান ইম'চনেল হৈ চিন্তা কৰিলে বেলেগ একো কৰিব নোৱাৰো। সি চাগে তোৰ ফোনটো ৰিচিভ কৰা নাই। তাৰ প্ৰতি ইমান দৰদ কিয়? মই সেই কথাটো বুজি পোৱা নাই। তই তাৰ কথা ভাবি ইমান টেনশ্যন ল'ব নালাগে। যি কৰিব লাগে মই কৰিম। এইবাৰেই লাষ্ট। তাক আৰু চান্স দিব নোৱাৰি। তোৰ ওপৰতো মোৰ বিশ্বাস নোহোৱা হৈছে। সুৰজক যে মুখামুখি তই কিবা ক'ব পাৰিবি, মোৰ বিশ্বাস নাই। যি কৰিব লাগে মই নিজে কৰিম। ৰ, তই ইমান খৰধৰকৈ একো ব্যৱস্থা ল'ব নোৱাৰ। অলপ চিন্তাৰে কামটো কৰিব লাগিব। আচ্ছা, এই সুৰজৰ লগৰটোৰ নাম কি আছিল তই জান নেকি? নাজানো, বিচাৰ কৰিব লাগিব। তই জানি কি কৰিবি? মানে তই কৰিব কি বিচাৰিছ? সুৰজৰ লগৰটোৰ হতুৱাই সুৰজ ক'ত আছে ডিটেইলছটো উলিয়াব লাগিব। তই লগৰটোৰ বিষয়ে খবৰ কৰচোন। বাকী কি কৰিব লাগে সেয়া মোৰ ওপৰত এৰি দে। ক'লৈ যাওঁ? এই অলপ ওলাই যাওঁ। সঞ্জয় ক'লৈ গ'ল? কিবা কাম এটাত ওলাই গৈছে। দিনটো যে এনেই বাহিৰত ঘূৰি ফুৰিছ, ঘৰখনতে অলপ বেলেগ কাম নকৰ কিয়? নহ'লে বিয়াখনৰ কথাকে অলপ ভাব।
মই কি অকল বিয়াৰ কথাকে ভাবি থাকিম নেকি তহঁতি মোৰ ভালৰ কাৰণে চিন্তা কৰিছ নে সমস্যাবোৰ শেষ কৰিবলৈ চিন্তা কৰি আছ মই বুজি পোৱা নাই অকণমান ওলাই গ'লে তহঁতৰ সমস্যাবোৰ বাঢ়ি যায় বাহিৰলৈ ওলাই যাওঁ ঠিকেই আছে কিন্তু ওলাই গৈ য'ত ত'ত কাজিয়া কৰি থাকিলে বেয়া দেখি কাৰণ এইখন ঘৰত তোৰ বাদেও আৰু বেলেগ মানুহ আছে আচ্ছা এই বুঢ়াটোৱে মানে তোকো এইবোৰ কথা লগাই পঠাইছে হা আৰু তহঁতিও এই পবিত্ৰটোৰ কথাবোৰ বিশ্বাস কৰি লৈছ হা তাৰ এই কুকৰ্মৰ কথা গোটেই গাঁওখনতে জানে আৰু তহঁতি চব জনাৰ পাছতো তাৰ কথা শুনি আছ সি যি হয় হওক কিন্তু তই তাৰ লগত লাগিবলৈ কি প্ৰয়োজন আছে সি বেয়া মানুহ গাঁৱৰ মানুহে সকলোৱে জানে তই এতিয়া সেই বেয়াটোৰ লগত লাগি নিজেই কিয় বেয়া হওক সি বেয়া কাম কৰিছে নয়নৰ ঘৰত কি চলি আছে বা আমাৰ ঘৰত কি চলি আছে তাৰ কি দৰকাৰ মানুহৰ বেয়া পৰিস্থিতি আহে কিন্তু সেইটোকে লৈ ইটিকিং বা ভেঙু চালি কৰিব নালাগে কথাবোৰ সহ্য নহয় সকলো মানুহৰ বেলেগ বেলেগ সময়ত বেলেগ বেলেগ চিন্তা চলি থাকে মোৰ ঠাইত তই হোৱা হ'লেও তয়ো সেনেকুৱাই কৰিলি হয় মানুহৰ খং উঠাটো স্বাভাৱিক সকলো সময়তে সকলো ঠাইতে নহয় আৰু সিটোতকৈ বয়সটো ডাঙৰ দেচোন বয়সস্থ ভদ্ৰ মানুহে এনেকুৱা ফকতীয়া কামবোৰ কৰি নুফুৰে অসভ্য মানুহবোৰেহে এনেকুৱা কামবোৰ খুচৰি ফুৰে মইতো তাক তাতে দুচৰ লগাই থৈ আহিব লাগিব দীপক খং আছে বুলিয়ে মুখত যি আছে তাকে নকবি মগজুটোক অলপ চম্ভাল কি হৈছে হেৰি কিহৰ ইমান হুলস্থুল কৰি আছে কি সঞ্জয় আহি দেখা পালে কি বুলি ক'ব কি বুলি ক'ব তাকেই সোধা কোনো দায়িত্বই নাই দীপ কি হৈছে দীপ দীপ ৰাতিপুৱাৰ পৰা আপোনাৰ খবৰ এটা লওঁ বুলিও ল'ব পৰা নাই নহয় খবৰহে পোৱা নাই তই আকৌ ক'ৰ পৰা আহিলি তিনিআলিলৈ গৈছিলোঁ কাম এটা আছে আপুনি বৰ্তমান ঠিকে আছে কালিতো একো অসুবিধা হোৱা নাই 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 একো অসুবিধা হোৱা নাই আৰু আপোনাকো ধন্যবাদ দিবহে লাগে আপুনি মোক যথেষ্টখিনি সহায় কৰিছে নাই নাই একো নাই গাঁৱলৈ মানুহ আহিলে আমি ভালহে পাওঁ তাতে আপুনি আকৌ ইমান ভাল কাম এটা লৈ আহিছে হেৰি নহয় গুৱাহাটীৰ পৰা আৰু এজন আলহী আহিছে তেওঁৰ লগতহে কথা বতৰা পাতিব পৰা নাই মালিক মানুহ যে অলপ কথা পাতিবলৈ অসুবিধা হয় দিয়কচোন কালিতো আপুনি তেওঁৰ বিষয়ে কৈছিল আচ্ছা তেওঁৰ মানে ইয়াত থকা কিমান দিন হ'ল মানে বেলেগ কামত আছে নে অন্য কিবা কি কামত আহিছে নাজানো আমাৰ গাঁৱৰে দীপক বোলা এজনৰ লগৰ বোলে অঁ আচ্ছা এই দীপক বোলা ল'ৰাজন ক'ত থাকে বাৰু মানে গুৱাহাটীত নে গাঁৱত এই গুৱাহাটীতে থাকে অঁ এতিয়া পিছে কিবা কামত ঘৰলৈ আহিছে মানে সেই গাঁৱৰে ছোৱালীজনীৰ লগত কিবা বিয়া বাৰু কথা চলি আছে বুলি শুনিছোঁ অঁ অঁ আপুনি তেওঁৰ কথা ইমানকৈ সুধি আছে যে চিনি পায় নেকি নহয় মানে চিনি পোৱা যেন লাগিছে তেওঁক চাগে মই গুৱাহাটীৰ ক'ৰবাত লগ পাইছোঁ অঁ তেনেহ'লে দেখোন আপুনি চিনিয়ে পাব হয় 1 মিনিট ৰ'বচোন মানে এইজন চাব দেই এইজন চাওকচোন এইজনীচোন আপুনিচোন চিনিয়ে পায় এতিয়া ইমান তেল মাৰি বুজাব নালাগে অথনিৰ পৰা ফোন অফ এতিয়া ঘপককৈ ফোন কৰি ইয়ালৈ মাতি লৈ আনিলে আম চৰি নীলা মই কেইদিন কামত বিজি আছিলোঁ কামবোৰ ইয়াৰ পৰা চম্ভালিবলগীয়া হোৱাৰ বাবে প্ৰেছাৰটো বাঢ়ি গৈছে তুমি জানাই দেখোন বুজিছোঁ মোৰ কেতিয়াবা খুব ভয় লাগে দেউতাই যদি আমাৰ কেনেবাকৈ এই কথাবোৰ গম পায় আৰু বিশেষকৈ আপুনি ইয়াত গাঁৱত আহি এনেকৈ মোক লগ ধৰি থকা কথাটো যদি গম পায় দেউতাই মনত খুব কষ্ট পাব নয়নবায়ু তেনেকুৱা এটা পৰিস্থিতিতে ভুগি আছে গতিকে দেউতাই মোক লৈ অলপ ভয় কৰে ভয় কৰিবলৈ কি আছে তুমি তোমাৰ মা দেউতাৰ বিশ্বাস ভাঙিবলৈ চেষ্টা নকৰিলেও কিন্তু কিছুমান পৰিস্থিতিয়ে মানুহক বাধ্য কৰে মই ভাবোঁ তোমাৰ নয়ন বাৰু তেনেকুৱা এটা পৰিস্থিতি হৈছে সেইকাৰণে তেওঁ এনেকুৱা এটা সিদ্ধান্ত লৈ পেলাইছে কিন্তু কালক্ৰমত পৰিস্থিতি বিপৰীত হ'ল সেইকাৰণে বেচেৰীজনী দুখত থাকিবলগীয়া হৈছে আচলতে কি জানা নীলা আমি কিবা এটা সিদ্ধান্ত লোৱাৰ আগতেই বেছি ভয় খাওঁ কি ঠিক সিদ্ধান্ত লোৱাৰ পিছত কিজানি ঠিকেই ওলায় আচলতে সকলো সময়ৰ খেল
সময়ক বিশ্বাস কৰাটো কেতিয়াবা মোৰ ভুল যেন অনুভৱ হয়। পিছে আজি আপুনি কিয় ইমান সময়ক বিশ্বাস কৰাৰ কথা কৈ আছে? কাৰণটো কি? আমাৰ সম্বন্ধটোৰ কাৰণে যিমান পাৰি সোনকালে আমি ঘৰত কথাটো উলিয়াব লাগে। কাৰণ লীলা, মই এনেকৈ থাকিব নোৱাৰা হৈছোঁ। আপোনাকচোন কৈছোৱেই, নয়নবাৰ একো এটা নোহোৱালৈকে মই এইবোৰ কথা দেউতাৰ আগত উলিয়াব নোৱাৰোঁ। আপুনি যিমানেই চেষ্টা নকৰক লাগিলে। লীলা, কাইলৈ মই গুৱাহাটীলৈ যাব লাগিব, অলপ কাম আছে। হঠাৎ যাম বুলি ওলালে যে? ঐ মমি, ৰচোন। অঁ দিবাকৰ দা, ভালে আছ? আছোঁ। ক'ৰবালৈ যাওঁ? নাই, এনেই। বজাৰ কৰিলে নেকি? নাই, এনেই। তোক লগ পালোঁ ভালেই হ'ল। তোক মোৰ এটা কথা ক'ব লগা আছে। কি কথা কওকচোন? তইতো দীপকৰ কথা জানই, তাৰ মনটো এইকেইদিন ভাল নহয়। কালি পবিত্ৰৰ লগতো কিবা লাগিছে বোলে। তোৰ তাৰ প্ৰতি কি আছে সেয়া মই জানো। পাৰিলে তই এটা অলপ বুজাবিচোন, কিজানি তোৰ কথা শুনিবও পাৰে। মইনো কি ক'ম দিবাকৰ দা, মোৰ কথাচোন সি গুৰুত্বই নিদিয়ে, আৰু মই কিবা ক'লে উল্টাকৈ গালিহে পাৰে। তোৰ কথা শুনা তাৰ অধিকাৰ আছে, আৰু তই কোৱাটো তোৰ কৰ্তব্য। সি তহঁতৰ সম্পৰ্কটো আগবঢ়াই নিয়াৰ কথা কৈছে। তইতো সকলো কথা জানই। সিও বিয়াৰ কথাত সন্মতি দিছে। সঁচাই সন্মতি দিছে দিবাকৰ দা? মোকচোন সি এই বিষয়ে একোৱে কোৱা নাই। কেনেবাকৈ নয়ন বাহঁতে এইবোৰ কথা গম পাইছে নেকি? তহঁতৰ মাজত আকৌ তাইৰ কথা কেনেকৈ আহিল? কথাবোৰ এতিয়া আমাৰ ঘৰ দুখনৰ মাজতেই থাকে। পাছত এনেও কথাবোৰ সকলোৱে গম পাবই। কিন্তু দীপদালৈহে মোৰ চিন্তা হৈছে। সঁচানিতে সি কিবা বেলেগ পৰিস্থিতি কৰি নিদিয়েতো? তই এইবোৰ কথা এতিয়া চিন্তা কৰি থাকিব নালাগে। এইবোৰ কথা চিন্তা কৰাটো মোৰ দায়িত্ব। তই পাৰিলে আমাৰ ঘৰলৈ এপাক আহিবিচোন। ঠিক আছে।